বুৱাৰী সকল আজিকালি বুৱাৰী সকলৰ বেলেগ ধান্দা নাই খালি ৰিল বনোৱা কিবা পেট বুকু উলাই কেনে কিবা ৰিল বনাই থাকে এবিলাক ধান্দা নিজৰ হাজবেণ্ডক যে ভাত ৰান্ধি খুৱাব লাগে শ্ৰদ্ধা কৰিব লাগে হাহু হহুৰক যে চাহ পানী বনাই দিব লাগে সেইবিলাক ধান্দা নাই ছাগলী মাংস বনাব জানে অসমৰ বুৱাৰী সকলক কৈছো এনি টাইম মোবাইলটো টিপি ৰিল বনাই থাকিলে নহয় আজি মৃদুস্মিতা দত্তৰ ছাগলী মাংস বনাই আপোনালোকক দেখুৱাম আৰু শিকাম অসমৰ প্ৰতিজন বুৱাৰী অসমৰ প্ৰতিজন ছোৱালী নাৰী ছাগলী মাংস কেনেকৈ বনাই তাৰ ওপৰত ভিডিও এটা লৈ আহিছো মই মৃদুস্মিতা এনি টাইম ৰিল বনাই থাকিলে নহব ৰান্ধা বঢ়া এইবিলাক সব কাম জানিব লাগিব নে কি কয় মিস্টাৰ ৰাজ একদম খালি এনি টাইম দেখিছো কিবা পেট পিঠি বুকু উলাই নাচি থাকে নাচক আপোনালোকে তাক মোৰ কবলগীয়া একো নাই কিন্তু কাম কাজ সকলো জানিব লাগিব হেল্ল' বুৱাৰী সকল আপোনালোকে ছাগলীৰ ইংৰাজী জানে না নাই ছাগলীৰ ইংৰাজী কি জলদি কমেন্ট কৰক যি সকল বুৱাৰী নাজানে জলদি কমেন্ট কৰক ছাগলীৰ ইংৰাজী কি ছাগলীক ইংৰাজী কি বুলি কয় আৰু অসমৰ বুৱাৰী সকল অকল ৰিল বনাই থাকিলে নহব পেট উলাই এনেকে ছাগলী মাংস হানিব জানিব লাগিব মই গুৱাহাটীৰ সন্তান হয় তথাপি মনত অলপ অহংকাৰ নাই নে কি কোৱা মিস্টাৰ ৰাজ গুৱাহাটীৰ সন্তান আৰু গুৱাহাটীৰ সন্তানে ছাগলী বনাব জানে সব জানে বুজি পাইছে মই অকল গাঁৱৰ মানুহবিলাকক ইনচাল কৰা নাই বাৰু আৰু আজিকালি যে কি হৈছে এনেকে খানিব কি ধুনীয়া খাই দিয়া দুই পিছ মান হবে ওয়াও মানে ছাগলী লাভাৰ আই এম আজিকালিৰ সন্তান বিলাকৰ কি হৈছে নাজানো আই এম মুৰ্গী লাভাৰ আই এম চিকেন লাভাৰ আমাৰ হিন্দু ধৰ্মৰ নীতি নিয়ম মতে কি জানেনে ছাগলী পাৰ হাঁহ এই তিনিটা বস্তু খাইছিলে আজিকালিৰ মানুহবিলাক ইমানে সন্তান মানে স্মাৰ্ট হৈ গৈছে আধুনিক হৈ গৈছে নিজকে তাৰ মানে কি বুলিনো কম মানে চিকেন খাই ভাল পায় ছাগলীৰ কিমান ভাল গুণ আছে আপোনালোকে জানেনে ইমান ভাল ভাল কোৱালিটি আছে বাকি যিয়ে নহওক এইবিলাক ধুনীয়াকে দিছো আৰু আপোনালোকে চাই দেখক হেল্ল' অসমবাসী কি খবৰ আই এম মৃদুস্মিতা এয়া হে ফুলকবি বন্ধাকবি আৰু এয়া হৈছে ছাগলী মাংস অ মাই গড আজি লাখটকীয়া বাইদে ছাগলী মাংস খাম তথাপি মনত অহংকাৰ নাই দিস ইজ ছাগলী মানে কি ছাগলী মানে মটন মানে ছাগলী মিট মানে মাংস মানে ছাগলী নেকি কয় ছাগল বুলি কয় নলবাৰী ভাষাত বাকি যিয়ে নহওক এইবিলাক যা যোগাৰ ভিডিওটো আৰম্ভণিৰ পৰা শেষলৈকে চাই থাকিব আজিৰ ভিডিওটো ভেৰি ভেৰি ইম্পৰ্টেন্ট আৰু সো একদম ধুনীয়াকে এতিয়া আমি বনাম আৰু চাই দেখক কি ইম্পৰ্টেন্ট ভিডিওটো ইম্পৰ্টেন্ট হয় মিস্টাৰ যে হাঁহি আছে চাবা কি ইম্পৰ্টেন্ট ভিডিও ছাগলী মাংস মানে ইম্পৰ্টেন্ট হয় তুমি কি অসমীয়া বুৱাৰী বিলাকক আজি ছাগলী মাংস বনোৱা শিকাবা নেকি হেল্ল' এভৰিৱান আৰু আগতেও আমি ভালেকেইটা ছাগলী মাংস কেনেকৈ বনাই ভিডিঅ' দি থৈছোঁ এতিয়া ধুনীয়াকৈ আলু পিঁয়াজ বিলাহী মানে ধুই লৈছোঁ নে কি কয় আৰু এইবিলাকেই হয় ছাগলী মাংস আপোনালোকেও খাবচোন হাত ভৰিৰ যদি বিষ আছে ন এইবিলাক নাইকিয়া হৈ যাব আৰু ছাগলী মাংসত পিঁয়াজটো অকণমান পাতলকৈ কাটিব লাগে নে কি কয় যিহেতু বোৱাৰীসকলক শিকাই আছোঁ আৰু গতিকে ধুনীয়াকৈ মিষ্টাৰ ৰাজে ধুনীয়াকৈ কেমেৰা কৰি দি আছে আৰু মই ধুনীয়াকৈ পিঁয়াজটো কাটি দি আছোঁ আৰু পিঁয়াজ কাটিলে কাৰ চকু পানী ওলাই তাৰো মই আপোনালোকক এটা খুব ধুনীয়া ৰিজাল্ট কওঁ ধুনীয়াকৈ মানে পিঁয়াজটো ভিজাই থৈ দিব পানীত বাকী যিয়ে নহওক এতিয়া বিলাহী কাটি আছোঁ ছাগলী মাংসত বিলাহী দিব আৰু বিলাহী মেইন বিলাহী দিলে কালাৰটো খুব ধুনীয়া হয় এইটো বিলাহীৰ কিলো গম পাইছে না নাই মানে বহুত জুই লাগি গৈছে দেই বজাৰত আৰু ছাগলী মাংসত এনেকৈ দিম শুকান জলকীয়া নহৰু আদা বেছি মছলা দিব নালাগে জিৰা আদা নহৰু মেইন এইজনী মই আৰু এইবিলাক হৈছে আজিৰ ৰাতিৰ ছাগলী মাংসৰ যোগাৰ এইটো দালচেনি আৰু এইকেইটা পেকেটেই দিম চাফিচিয়েণ্ট আৰু এইটো কেৰাহী ধুনীয়াকৈ গৰম হ'ব দিছোঁ এইটো মিষ্টাৰ ৰাজ পুলুং পালাং কৰি আছে দেই আৰু মেচিন লৈ পুৰা থিয় হৈ আছে আৰু জিভাৰ পানী কাৰ পৰিছে ছাগলী মাংস থাকিলে কাৰ মানে ভোক লাগে সোনকালে আৰু এইবিলাক যা যোগাৰ কৰি লৈছোঁ যোগাৰ কৰোঁতে মানে বহুত সময় লাগে এইফালে আহা আৰু দিস ইজ ছাগলী অসমবাসী ছাগলীৰ ইংৰাজী কি আপোনালোকে জলদি কমেণ্ট কৰক আৰু এতিয়া কথাটো হ'ল মই ধুনীয়াকৈ সানিম বেলেগ মছলা নিদিওঁ জিৰা আদা এনেকৈ সানিব চাই লওক মই কেনেকৈ সানি আছোঁ আৰু এইটো যদি ভালকৈ মেৰিনেট কৰি আমি ফ্ৰিজত থ'ব পাৰোঁ মেৰিনেট আকৌ গাঁৱৰ মানুহবিলাকে বুজি নাপাব হোৱাট ইজ দিছ মেৰিনেট মানে এইটো আমাৰ ভাষাত কৈছোঁ সানি ল'ব ধুনীয়াকৈ আৰু ছাগলী মাংস ধুনীয়াকৈ সানিব লাগে সানি ল'লে ভাল আৰু এইলৈকে সানিছোঁ চোৱা কি ধুনীয়া কালাৰ হ'ল আমি বেলেগ মছলা একদম নিদিওঁ মানে কম দিওঁ চাম ছাগলী মাংস
দেখিলেই ভাল লাগে পবিত্ৰ পবিত্ৰ লাগে আজিকালিৰ সন্তানবিলাকে কি যে আই এম চিকেন লাভাৰ ছাগলীৰ কিবা গোন্ধ পায় কি যে মানুহবিলাক আধুনিক হৈ গ'ল আমাৰ হিন্দু ধৰ্মৰ নীতি নিয়ম মতে পাৰ হাঁহ ছাগলী মেইন আছিল হয়নে মিষ্টাৰ ৰাজ আজিকালি মানে মুৰ্গী লাভাৰ হৈ গৈছে মেৰিনেট কৰিম অহমবাকী মোৰ ভইচটো বুজি পাইছে না নাই এতিয়া ধুনীয়াকে সানি মই এতিয়া ফ্ৰিজত ধুনীয়াকে 10 মিনিট সময় ৰাখি থম সব কন্টিনিউ This is ছাগলী নে কি কোৱা মেইন কুক তুমি বাবা তুমি বনাম বুলি কৈছিলা হা তুমি বনাম বুলি কৈছিলা মই অকমান ফালৰি কাটিলো মানে এনে উদ্বোধনটো ওপেনিংটো ময়ে কৰি দিও কিন্তু ফিনিশিং তুমি কৰা নে কি কোৱা আৰু এখন ভাল লাগিছে দেই মুদ্দৰ এচুকুলো আৰু ইয়াতে ধুনীয়াকে বনাই আছে আৰু ইয়া কি এই দালচিনি এটু মেইন ছাগলী মাংস নে কি কোৱা আৰু ধুনীয়াকে আলুটো ভাজি এক্সট্ৰাকে থৈ দিছে আৰু ধুনীয়াকে খাব পৰা হৈছে আৰু ইমান ধুনীয়া গোন্ধ মানে মই আপোনাক কৈছে আই ছাগলী লভাৰ বহুত বেছি ভাল পাওঁ ছাগলী সবে খাব লাগে ভৰিৰ বিষ পৰ্যন্ত ভাল পায় কিবা কবা কান্দিছা কান্দা নাই কি হল দুখ লাগিছে তুমি বনাম বুলি ক'লা কিন্তু নবনালা মোৰ মানে ফোন আহি আছিল ফোনত কথা পাতিছিল আৰু নহৰু কোনে দিয়ে নহৰু গতিকে হেয়াই আৰু চাই দিব ৱাও তামাম টেষ্টি দেই মই কৈছো আপোনালোকক ছাগলী মাংস মানে বহুত ভাল লাগে খাই আৰু বহুত বেছি ভাল পুৰা স্পাইসি হৈছে জান ধুনিয়া এইফালে 100 ভিতৰত মাংস কি ধুনীয়া গোন্ধ আৰু বিৰাট বেছি টেষ্টি দেই ভাল আছে না বিৰাট বেছি টেষ্টি হয় আৰু ছাগলীটো মই বহুত ভাল পাওঁ আৰু থেংক ইউ মাই হাবি মানে কি আৰু অলপমান আলু খাই কেনে দেখুৱাই আছো আপোনালোকক আলুটো পুৰা সিজি গৈছে নহয় মই বনাইছো সিজা কৰি থেংক ইউ আৰু আপোনালোকৰ জিভাৰ পানী পৰিছে নেকি চাওক মাংস চাওক কালাৰ চাওক আৰু আমাৰ ফাইনেলি কি হৈ গ'ল ভাত হৈ গ'ল তুমি খাব ৰেডি না মইতো খাব ৰেডি ছাগলী বুয়া কালাৰ কি টেষ্টি কালাৰ কি ধুনীয়া গোন্ধ আৰু এয়া আজি আমাৰ আইটেম ভাত বগা ভাত পিয়াজ আৰু লগতে এয়া বেঙুন নেমু আৰু লগতে আছে আচাৰ এয়া আচাৰ কোনে কোনে আচাৰ খাই ভাল পায় এইটো কমেণ্ট কৰিবচোন আৰু ধুনীয়াকে অকণমান আচাৰ লৈ লৈছো তোমাক লাগিব দিয়া অলপ ওকে এইফালে ধুনীয়াকে আমি এতিয়া খাওঁ আৰু আপোনালোকক দেখুৱাই দিম আহিছে ফাইনেলি মানে মৃগস্মিতা এণ্ড মিষ্টাৰ ৰাজৰ ৰাতিৰ সাজটো পুৰা ৰেডি আপোনালোকৰ জিভাৰ পানী পৰি যাব দেই এইয়া মাংস চাওকচোন মাংসৰ কালাৰটো চাওক ইমান ধুনীয়া আৰু এই পিচ নহৰু মাংস আৰু গতিকে এতিয়া আমি খাব লাগিব মিষ্টাৰ ৰাজে পুৰা ষ্টাৰ্ট কৰিয়ে দিলা বাহ আৰু এয়া ধুনীয়াকে আমি ভাত আচাৰ পিয়াজ এনেকে লৈছো কেনেকুৱা অকমান জুইটো লৈ লোৱা তুমি ভিডিও বনাই আছা মই খাই দিম একো নহয় দিয়া মাংস থাকিলে সবৰে সোনকালে ভোক লাগে অকমান লবা হৈ যাব তুমি ভাতৰ লগত খাই কেনে কোৱা কিয় টেষ্টি আৰু এইবাৰ মই অকমান জোল লৈ চাওঁ আৰু আপোনালোকক কৈ আছো এনেকে লৈ লৈছো আৰু বহুত বেছি টেষ্টি ভাত মিষ্টাৰ ৰাজ হৈছে নে কেমেৰাটো আৰু ধুনীয়াকে মই এনেকে লৈ লৈছো জোল অকমান আৰু অকমান খাই দেখুৱাও বহুত টেষ্টি আৰু আপোনালোকে ধুনীয়াকে যে ভিডিঅ'টো চাই ভাল পাইছে ডেফিনেটলি লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আজিলৈ বাই বাই